Good morning, student. So, আজি আমি আকৌ এটা নতুন টপিক লৈ অলপ ডিসকাশন কৰিম। So, এইটো ক্লাছত। So, আজি এইটো লেকচাৰত আমি মেজৰ অফ ডিসপারশন চাম। ঠিক আছে। So, বলক আজি আমি কি টপিক টোটাল ডিসকাস কৰিম এইটো ক্লাছত। সেইকেইটা আজি চাই লম। So, these are the topics which will be covered in today's class. So, এইকেইটা টপিক আমি আজি চাম। So, কি চাম প্ৰথম definition of measures of dispersion. Measure of dispersion or definition কি আছে? ঠিক আছে। তাৰপিছত types of measures of dispersion. Measure of dispersion or কিমান types আছে সেইটা চাম। After that, so basically দুটা types আছে, এটা আছে absolute measure of dispersion, এটা আছে relative measure of dispersion. So আমি তাৰপিছত আমি different absolute and relative measures of dispersion চাম। ঠিক আছে। And after that আমি চাম relation between different measures of dispersion. So যিমান আমি measures of dispersion পঢ়িম সেইটো কিছুমানে measure of dispersion ৰ মাজত কিছুমান relationship আছে, সেইকেইটা relationship আমি চাম। তাৰপিছত আমি different uses of measures of dispersion or different uses আমি চাম, ক'ত আমি ইউজ কৰিব পাৰিম সেইকেইটা আমি চাম লাষ্টত। ঠিক আছে। So প্ৰথম আছে measures of dispersion. So definition কি আছে? Measures of dispersion also known as averages of second order. So এইটো মানে measure of dispersion আৰু এটা নাম আছে averages of second order average বুলি কয়। ঠিক আছে। Describe the dispersion or variability or scattering of the observation around the central clear value of the data in a frequency distribution. So ইয়াত কি হয়, যেনেকে আমি মানে মেজৰ অফ চেন্ট্ৰেল টেন্ডেন্সি পঢ়িছিলো কি তাত এটা চেন্ট্ৰেল ভেলু থাকে, যেটো মানে আমাক মানে কয় কি গোটেই অবজাৰভেশন মানে এটো চেন্ট্ৰেল ভেলুৰ মানে ইট গ্ৰিড আছে মানে। ঠিক আছে। যেনেকে আমি কৈছিলো মার্কস অফ এ স্টুডেন্ট। সো যদি এভারেজ আমি উলিয়াও, এভারেজ মানে কি চেন্ট্ৰেল ভেলু না। সো এভারেজ যদি পাও আমি কওঁ কি এভারেজ মানে মার্কস, যিকোনো এটা ক্লাছৰ এভারেজ মার্কস মানে কিমান আছে। দ্যাট মিন্স সাপোজ 60 আছে, তাৰ মানে কি হয় কি ম্যাক্সিমাম স্টুডেন্টে 60 or 60 মার্কস পাইছে। সো এতিয়া মেজৰ অফ ডিসপারশন কি কয় কি মানে যেটো মার্কস যেটো মানে সেন্ট্রাল ভ্যালু যেটো 60 যেটো এভারেজ পাইছিল সেইটো এভারেজ মার্কসৰ পৰা বাকি মানে মার্কস কিমান মানে দূৰত আছে, মানে কিমান স্কেটাৰ কৰিছে বা কিমান ভেৰিয়েবিলিটি আছে বা কিমান ডিসপার্স কৰিছে সেইটো আমাক মেজৰ অফ ডিসপারশন দিয়ে। ঠিক আছে। সো মেজৰ অফ ডিসপারশন মানে কি হয়, it describe the dispersion or variability or scattering of the observation. Observation মানে এটা ভ্যালু যিকিটা আছে মার্কস অফ স্টুডেন্ট সেইটো গোটে মার্কস অবজারভেশন হয়। সো এটো কিমান ভেৰি কৰিছে around the central value. Central value মানে mean, median, mode সেইকিটা মানে মেজৰ অফ সেন্ট্ৰেল টেন্ডেন্সি যেটো আছিল সেইটো সেন্ট্রাল ভ্যালু পা কিমান অবজারভেশন স্ক্যাটার কৰিছে। ঠিক আছে। সেন্ট্রাল ভ্যালু অফ দি ডাটা ইন এ ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন। সো ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন আমি অলরেডি জানো, মানে এটো কন্টিনিউয়াস আৰু ডিসক্রিট হ'ব পাৰে আৰু কন্টিনিউয়াস ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন হ'ব পাৰে, এটো আমি আগতে চাইছো। তাৰপিছত নেক্সট আছে these measures of dispersion. So these measures of dispersion should attain large values if the observations are widely scattered. যদি observation বহুত দূৰত আছে তেতিয়া আমি measure of dispersion যিকিটা আছে আমি পাছত দিটো টাইপস পঢ়িম সেইকিটা ভ্যালুজ বহুত মানে ডাঙৰ হ'ব। ঠিক আছে। from the center. So that যদি বহুত ডাঙৰ হয় ভ্যালুজ, ডাঙৰ কেতিয়া হয় যদি if the observations are widely scattered from the center পৰা যদি observation বহুত দূৰত আছে তেতিয়া আমি measure of dispersion of values বহুত বেছি পাম। আৰু যদি and you should have small values কেতিয়া হ'ব for the data having observation close to the mean. So small values কেতিয়া পাম যেতিয়া হেতু মিনৰ বহুত ক্লোজ, অবজারভেশন মানে মিনৰ বহুত ক্লোজ থাকে হেতু সময়ত আমি মেজৰ অফ ডিসপারশন অফ ভ্যালু স্মল পাম। ঠিক আছে। নেক্সট types of measures of dispersion. So basically there are two types of measures of dispersion. First one is called absolute measure of dispersion and the second one is called relative measure of dispersion. ঠিক আছে। So দুটা measures of dispersion আছে, এটা absolute বুলি কয়, এটা relative measure বুলি কয়। So absolute measure মানে কি হয়, এটো প্ৰথম ডেফিনেশন আমি চাই লম। So the absolute measure of dispersion are used to measure the variability of a given data expressed in same unit. মানে কি হয় আমি মানে ইয়াত মানে কি হয় ভেৰিয়েবিলিটি চাম কিছুমানে মানে ডাটা মানে যিকোনো ডাটা যেনেকে মার্কস হয়। সো মার্কসৰ আমি ভেৰিয়েবিলিটি চাম কি মার্কস কিমান ভেৰি কৰিছে, কিন্তু হেবোৰ মার্কস সেম ইউনিটৰ হ'ব লাগে। সেম ইউনিট মানে কি হয় যেনেকে এনে কৈছো মার্কস বুলি কৈছো, কিন্তু মার্কস যদি অকল ম্যাথছৰ মার্কস হ'ব লাগে। এনেকুৱা নহয় কি মার্কস বুলি কৈছে আৰু আমি ম্যাথছৰ ইংলিছৰ বা সোশ্যালৰ সবৰে মার্কস মিক্স আপ কৰি দিছো, মিক্স আপ কৰিব নোৱাৰো। সেম ইউনিট হ'ব লাগে। যদি ম্যাথছৰ মার্কস লৈছো ম্যাথছৰে মার্কস হ'ব লাগে, ইংলিছৰ লৈছো ইংলিছৰে মার্কস হ'ব লাগে। ঠিক আছে। এখানে কৈছে absolute measure আমাক কি দিয়ে, absolute measure কেতিয়া ইউজ হয় are used to measure the variability of a given data expressed in same unit. যেতিয়া সেম ইউনিটত এক্সপ্ৰেস কৰে তেতিয়াহে ডাটা যেতিয়া সেম ইউনিটত এক্সপ্ৰেস হয় তেতিয়াহে আমি absolute measure এপ্লাই কৰিম। আৰু যদি ডাটা ডিফাৰেন্ট ইউনিটছত যেতিয়া মানে এটো কৰে এক্সপ্ৰেস কৰে তেতিয়া আমি ৰিলেটিভ মেজৰ মানে মেজৰ অফ ডিসপারশন ইউজ কৰিম। So ইয়াত কি কৈছে the relative measure of dispersion are used to compare the variability of two or more sets of observation expressed in different units. So relative measure of dispersion সাধাৰণতে আমি কম্পাৰিজন পাৰপজ কাৰণে ইউজ কৰো। সো আমাৰ লগত দুটাকে বেছি সেট অফ অবজারভেশনস আছে, এটো আমি কম্পেয়ার কৰিব পাৰো। হেতু সেট অফ অবজারভেশন যদি ডিফারেন্ট ইউনিটছত আছে তেতিয়াও যেনেকে এটা সেটস অফ অবজারভেশন আছে মার্কস অফ ম্যাথমেটিক্স, সেকেন্ড আছে মার্কস সেট অফ অবজারভেশন আছে মার্কস অফ ইংলিশ, থার্ড আছে মার্কস অফ মানে সায়েন্স। সো তেনেকে টু অর মোর দেন টু সেটস অফ অবজারভেশন আমাৰ লগত আছে, হেতু আমি কম্পেয়ার কৰিব পাৰো ইউজিং ৰিলেটিভ মেজৰ অফ ডিসপারশন। ৰিলেটিভ মেজৰ অফ ডিসপারশনৰ যিমান ফৰ্মুলা আছে বা যিমান মেথড আছে হেতু ইউজ কৰি আমি টু অর মোর সেটস অফ ডাটা কম্পেয়ার কৰিব পাৰো আৰু কম্পেয়ার কৰি আমি ভেৰিয়েবিলিটি চেক কৰিব পাৰিম।
ঠিক আছে তাৰপিছত আমি ইয়াৰ পাছত আমি নেক্সট চাম সো এতিয়া আমি নেক্সট চাম different মানে types of absolute measure of dispersion so absolute measure of dispersion কি আছে হেকিটা চাম so there are four absolute measures of dispersion so চাৰিটা absolute measure of dispersion আছে কি আছে প্ৰথম আছে range second আছে quartile deviation আৰু এটা নাম আছে semi interquartile range বুলি কয় third one is mean deviation and fourth one is standard deviation so there are four absolute measures of dispersion so চাৰিটা absolute measure of dispersion absolute measure of dispersion মানে হেকিটা মানে যেতিয়া ডাটা সেম ইউনিটত থাকে অবজারভেশন যেতিয়া সেম ইউনিটৰ হয় তেতিয়া আমি এটো চাৰিটা ভিতৰত যিকোনো এটা মেথড এপ্লাই কৰিব পাৰো যেনেকৈ আমাক দিয়া আছে উলিয়াবৰ কাৰণে হেতু মেথড আমি ইউজ কৰিব পাৰো বা চাৰিটা ইউজ কৰিব পাৰো নেক্সট so the relative measures of dispersion so relative measures of dispersion কি আছে are their coefficients so একটা চাৰিটা যেটো absolute measures of dispersion আছে ইয়াৰ মানে coefficientৰ যেটো ফৰ্মুলা হ'ব coefficient যেটো হ'ব ইয়াৰ হেতুৱে relative measure of dispersion বুলি কয় so that means আমি ক'ব পাৰিম there are four absolute measures of dispersion and there are four relative measures of dispersion relative measures of dispersion আমি absolute measure পা measure of dispersion or coefficient যেটো হ'ব হেতুৱে আমি ফৰ্মুলা ইয়াত ইউজ কৰিম so আমি এটো আকৌ আমি নেক্সট চাম এটো সবৰ ফৰ্মুলা কি আছে কেনেকৈ কৰিব লাগে so first one is range range মানে কি হয় যদি আমাৰ এটা অবজারভেশন আছে বা আমাৰ লগত যেটো ডাটা আছে এটো ডাটা ভিতৰত যদি আমাৰ লাৰ্জেস্ট ভ্যালু এটা পাম আমি এটো ডাটাতে আৰু এটা স্মলেস্ট ভ্যালু পাম so largest or smallest value or difference over that is called range so ইয়াৰ definition লিখা আছে the difference between the largest and the smallest values of a set of data is known as range so largest or smallest value যেটো হ'ব এটা ডাটা বা অবজারভেশন ভিতৰত তাৰ ডিফারেন্স টো আমি ৰেঞ্জ বুলি কওঁ so এতিয়া ৰেঞ্জৰ বলক এটা ফৰ্মুলা চাম so প্ৰথম আমি absolute measure of formula চাম তাৰপিছত আমি relative measure of formula কি আছে এটো চাম so range আমি absolute measure চাম আৰু range আমি relative measure of formula চাম so absolute measure of range মানে কি হয় range equal to l minus s l মানে largest value minus smallest value and their relative measure of dispersion কি আছে so ইয়াক কোৱা হয় coefficient of range so range যদি আমি coefficient of range লিখিম so এইটো ফৰ্মুলা আমাক relative measure বুলি কয় বা দিয়ে আমাক relative measure দিয়ে which is l minus s divided by l plus s l মানে same largest value or s মানে smallest value ঠিক আছে তাৰপিছত নেক্সট আছে এক্সাম্পল দিয়া হৈছে ইয়াত সো এটা এক্সাম্পল দিয়া আছে ungrouped data calculate the range and coefficient of range so range মানে যেটো মানে আপোনাৰ absolute measure আছে হেতু range of formula use কৰিবলৈ কৈছে আৰু coefficient of range মানে relative measure formula use কৰিবলৈ কৈছে so range of both absolute measure আৰু relative measure উলিয়াবলৈ কৈছে so calculate the range and coefficient of range from the following data so এইটো ডাটা দিয়া আছে টোটাল কিমান আছে 1 2 3 4 5 6 7 সাতটা মানে অবজারভেশন আছে ইয়াত ভ্যালুজ আছে so ইয়াত এইটো ডাটা ভিতৰত সব লাৰ্জেস্ট ভ্যালু কিমান আছে 80 और smallest value 22 so ইয়াত solution কি লিখা আছে largest value l equal to 80 and smallest value s equal to 22 so therefore range equal to l minus s এটো হল absolute measure which is 80 minus 22 that is 58 and coefficient of range is l minus s divided by l plus s so 80 minus 22 divided by 80 plus 22 solve কৰিলে আমি 0.57 0.57 পাম ঠিক আছে next এটা ডাটা লোৱা হৈছে group data লৈছে এটো ভালকে যদি সোৱা এটো continuous group data or এটো continuous form আছে so continuous frequency distribution table ক'ব পাৰিম ইয়াক আমি so ইয়াত কি ক্যালকুলেট কৰিবলৈ কৈছে from the following data calculate the range and its coefficients so range আৰু coefficient দুটা উলিয়াবলৈ কৈছে so যেতিয়া ডাটা কন্টিনিউয়াস ফৰ্মত থাকে এনেকুৱা যদি টেবল ইন্টারভাল ফৰ্মত থাকে ইয়াত আমি l মানে কি হ'ব প্ৰথম যেটো ক্লাস ইন্টারভাল আছে তাৰ যেটো লোৱাৰ লিমিট হ'ব that is l মানে স্মলেস্ট ভ্যালু ঠিক আছে আৰু l নহয় s স্মলেস্ট ভ্যালু আৰু l লাৰ্জেস্ট ভ্যালু কি হ'ব যেটো মানে লাস্ট ক্লাস ইন্টারভাল হ'ব লাস্ট ক্লাস ইন্টারভাল যেটো আপাৰ লিমিট ভ্যালু আছে হেতু l হ'ব মানে লাৰ্জেস্ট ভ্যালু l মানে 60 so l is equal to 60 whole s whole 10 so 60 minus 10 50 so range হৈ গল 50 এটো absolute measure আৰু relative measure কি হ'ব l minus s divided l plus s so 60 minus 10 divided 60 plus 10 which is 50 divided 70 which is 0.71 ঠিক আছে next আমি চাম quartile deviation so quartile deviation actually কি হয় so quartile deviation আমি প্ৰথম definition চাম so actually কি হয় যেটো আমাৰ লগত first quartile আৰু second quartile or যেটো difference হেতু যদি আমি divide by 2 কৰি দিম that is called quartile deviation so quartile deviation কি আছে the difference between the third quartile and first quartile is known as interquartile range so first quartile আৰু third quartile or যেটো মানে difference হ'ব এটো আমি interquartile range বুলি কওঁ ঠিক আছে and half of this difference এটো difference যেটো আছে third quartile which is denoted by q3 or first quartile which is denoted by q1 ইয়াৰ যেটো difference আছে এটো difference যদি আমি half দি যদি multiply কৰি দিও half of this difference is known as semi interquartile range তেতিয়া আমি এটো interquartile range হল half দি multiply কৰিছে যেনে semi হৈ গল semi interquartile range বুলি কয় and it is also known as quartile deviation so quartile deviation মানে actually কি হয় it is the difference between the third and first quartile and multiplying this difference by half is known as quartile deviation or semi interquartile range ঠিক আছে so ইয়াৰ ফৰ্মুলা বলক চাম আমি so প্ৰথম আছে absolute measure ফৰ্মুলা কি আছে ইয়াৰ q3 minus q1 divided by 2 so যেটো definition আসলে হেতুৱে আমাৰ মানে ফৰ্মুলা হৈ গল
Q3 minus Q1 divided by 2. So third quartile, Q3 মানে third quartile और Q1 মানে first quartile. So Q2 মানে কি হয় ইয়াত Q2 দিয়া নাই. So quartile মানে কি হয় actually কি হয় গোটেই observation যেটো আমাৰ আছে এটো observationক যদি আমি চাৰিটা মানে এটো কৰো মানে চাৰিটা পাৰ্ট কৰো চাৰিটা ভাগ যদি কৰি দিও যেনেকৈ এটা suppose এটো এটা example লৈছো so এটো যেটো ডাটা আছে ডাটাৰ এটো চোৱা এটো মিডল ভ্যালু ঠিক আছে so যদি আমি ইয়াক যদি ভাগ কৰো so যদি আমি ভাগ কৰো so প্ৰথম আমি দুটা ভাগ কৰিব লাগিব so first আমি ইয়াক দুটা ভাগ কৰিম suppose এটো হল দুটা ভাগ কৰিলে ইয়াত কি হয় এটো মাজত ভ্যালু হ'ব এটো মাজত গোটেই অবজারভেশনটো আমি কি কৰিলো দুটা ভাগ কৰি দিলো ঠিক আছে so এটো হল Q কিনিকে 2 এটো হ'ব Q2 মানে actually median মানে Q2 ঠিক আছে তাৰপিছত আমি আকৌ যেটো এফালে আছে ইয়াত আকৌ এটা ভাগ কৰিম আৰু ইয়াৰ ৰাইট সাইডৰ এটা ভাগ কৰিম so এটো হৈ যাব Q কিনিকে 1 এটো ফাৰ্স্ট কোয়াৰ্টাইল বুলি কয় আৰু Q1 এটো হ'ব Q কিনিকে 3 so গোটেই অবজারভেশনক আমি চাৰিটা ভাগ কৰিছো টোটাল তিনটা মানে কোয়াৰ্টাইল পালো Q1 Q2 Q3 so Q2 is nothing but median so Q2 আর যেটো ফর্মুলা median আর যেটো আমি ফর্মুলা পাইছো এতেনুকা ফর্মুলা হে Q1 কাৰণে হ'ব আৰু Q3 কাৰণে হ'ব ঠিক আছে so এতিয়া অকমান কোয়াৰ্টাইল মানে কোয়াৰ্টাইল কি আছে এটো অকমান আপুনি এটা বুজি পাইছে যদি বুজি পোৱা নাই তেতিয়া কমেন্ট কৰি দিব মই আকৌ ইয়াৰ কাৰণে এটা বেলেগ ভিডিও বনাই দিম ঠিক আছে so কোয়াৰ্টাইল মানে কি হয় একচুয়ালি মিডিয়ান পৰাই আহিছে বুলি ধৰি লওক মিডিয়ানৰ যেটো ফৰ্মুলা আছে এটো কোয়াৰ্টাইলৰ ফৰ্মুলাই হয় ঠিক আছে so কোয়াৰ্টাইলৰ ফৰ্মুলা কি আছে absolute measure QD equal to Q3 minus Q1 divided by 2 so আমি Q1 Q3 পাই যাম যেনেকৈ এটা দেখুৱাইছো যেনেকৈ কৰি divided by 2 কৰি দিলে আমি absolute measure পাই যাম ইয়াৰ ৰিলেটিভ মেজৰ কি আছে coefficient of quartile deviation equal to Q3 minus Q1 divided by Q3 plus Q1 এটো সিম্পল এটা ফৰ্মুলা আছে ঠিক আছে so ইয়াত এটা এক্সাম্পল দিয়া হৈছে calculate the quartile deviation and its coefficient মানে quartile deviation আৰু coefficient মানে কি ৰিলেটিভ মেজৰ মানে absolute measure ৰিলেটিভ মেজৰ দুটো উলিয়াব লাগে ইয়াত আমাক ডাটা দিয়া আছে গ্ৰুপ ডাটা মানে কন্টিনিউয়াস ক্লাস ইন্টারভাল দিয়া আছে এটো কন্টিনিউয়াস ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন টেবল আছে সো আমি কি কৰিম যেনেকৈ আমি মিডিয়ান ক্যালকুলেট কৰিছিলো সেম ইয়াত ক্যালকুলেট কৰিম সো প্ৰথম এটো ক্লাস দিয়া আছে লিখিলো ফ্রিকোয়েন্সি লিখিলো আৰু আমি মিডিয়ান ক্যালকুলেট কৰিব কাৰণে আমাক কিউমুলেটিভ ফ্রিকোয়েন্সি লাগিছিলে ঠিক আছে যদি মিডিয়ান যদি পাহৰি গৈছে তেতিয়া আগৰ ভিডিওটো চালে হৈ যাব তাত দিয়া আছে সো আমি কিউমুলেটিভ ফ্রিকোয়েন্সি উলিয়ালো কেনেকৈ উলিয়ালো ফ্রিকোয়েন্সি মানে প্লাস কৰি গৈছো তো প্ৰথম 10 আছে 10 লিখিলো আকৌ 10 লগত এটো 15 প্লাস কৰিলো 25 লগত 25 প্লাস কৰি 50 লগত 40 প্লাস কৰিলো 90 লগত 35 প্লাস কৰিলো 125 লগত 20 প্লাস কৰিলো 145 লগত 5 প্লাস কৰিলে 150 এনেকৈ আমি প্লাস কৰি গৈ থাকিলে আমি কিউমুলেটিভ ফ্রিকোয়েন্সি পাই যাম সো প্ৰথম হয় সেকেন্ড কিউমুলেটিভ ফ্রিকোয়েন্সি কি হয় ফার্স্ট আৰু সেকেন্ড ফ্রিকোয়েন্সি যদি প্লাস কৰি তেতিয়া আমি সেকেন্ড কিউমুলেটিভ ফ্রিকোয়েন্সি পাই যাম ঠিক আছে ইজি হয় ইমান টাফ নহয় সো আমাক ইয়াত কি লাগে Q1 আৰু Q3 লাগে সো Q1 ৰ যেটো ফৰ্মুলা আছে এটো মিডিয়ানৰ ফৰ্মুলা আছে জাস্ট ইয়াত n/2 আছে মিডিয়ানত ইয়াত n/4 আছে ঠিক আছে এটো জাস্ট মনত ৰাখিলে হ'ল বাকি সব সেম আছে সো যেনেকৈ আমি মিডিয়ানত কি কৰিছিলো ক্যাপিটাল n/2 ক্যাপিটাল গ্ৰেটাৰ দেন ক্যাপিটাল n/2 ইজ দা মিডিয়ান ক্লাস আমি উলিয়াইছিলো সো ইয়াত ফার্স্ট কোয়াৰ্টাইল কাৰণে আমি কোয়াৰ্টাইল ক্লাস Q1 ক্লাস উলিয়াব লাগিব বা Q1 ক্লাস বুলি ক'ব লাগিব সো ইয়াত আমি ক্যাপিটাল n/2 চাইছো ইয়াত ক্যাপিটাল n/4 চাব লাগিব সো ক্যাপিটাল n is 150 ডিভাইড বাই যদি 4 কৰো so 150 or divide by 4 কৰিলে কিমান পাবা ক্যালকুলেট কৰাচোন মোবাইল লৈ বা ক্যালকুলেটৰ লৈ ক্যালকুলেট কৰা কিমান ওলাব so 140 divide by যদি আমি 4 কৰো it is 35 sorry 140 নহয় 150 actually 150 পাইছিলো না 150 divide by যদি 4 কৰো 37.5 পাম so ইয়াত সো কিউমুলেটিভ ফ্রিকোয়েন্সি হল মানে 37.5 কে গ্রেটার কোনটো আছে এটো so ইয়াৰ যেটো কৰেসপন্ডিং ক্লাস হ'ব it is called আমি তাত মিডিয়ান ক্লাস বুলি কৈছিলো ইয়াত আমি Q1 ক্লাস বুলি কম so Q1 ক্লাস পাই গলো so ইয়াত আমাক কি লাগে f মানে ইয়াৰ কৰেসপন্ডিং যেটো হ'ব এটো ফ্রিকোয়েন্সি হ'ব তাৰপিছত ক্যাপিটাল F মানে কিউমুলেটিভ ফ্রিকোয়েন্সি জাস্ট প্রিসিডিং দি এটো Q1 ক্লাসৰ প্রিসিডিং যেটো আছে এটো হ'ব ক্যাপিটাল F 25 ঠিক আছে স্মল f আমি আকৌ 25 পালো আৰু ক্যাপিটাল N is 150/4 আৰু L মানে লোৱাৰ লিমিট which is 15 so 15 পুট কৰিলো আৰু h মানে কি হয় ডিফাৰেন্স ক্লাস ইন্টারভালৰ ডিফাৰেন্স কিমান আছে 5 so h মানে 5 পুট কৰিলো so এটো সলভ কৰিলে আমি কিমান পাম 17.5 similarly আমি Q3 কাৰণে কি আছে 3 capital N/4 so আমি উলিয়াব লাগে কিউমুলেটিভ ফ্রিকোয়েন্সি just greater than 3 capital N/4 এটো Q3 ক্লাস পাম তেতিয়া so 3 into capital N মানে 150 ইয়াৰ লগত যদি 4 দি ডিভাইড কৰো যদি আমি 4 দি ডিভাইড কৰো যদি তেতিয়া আমি কি পাম 112.5 পাম so ইয়াত কিউমুলেটিভ ফ্রিকোয়েন্সি just greater than 112.5 is this one so ইয়াৰ কৰেসপন্ডিং ক্লাস এটো হ'ব so এটো হল Q3 ক্লাস যেনেকৈ এটো Q1 ক্লাস হৈছিলে Q1 কাৰণে সেম Q3 ক্যালকুলেট কাৰণে এটো হ'ব ক্লাস Q3 ক্লাস হ'ব ঠিক আছে so ইয়াত লোৱাৰ লিমিট হৈ গল 25 so লোৱাৰ লিমিট 25 পালো 3 capital N/4 সলভ কৰি 3 into capital N 150/4 লিখিলো মাইনাস f মানে এটো যেটো পাইছো ইয়াৰ প্রিসিডিং কি আছে 90 so capital F হ'ব ইয়াৰ প্রিসিডিং 90 ডিভাইড বাই স্মল f মানে এটো ফ্রিকোয়েন্সি হ'ব 35 আৰু h মানে 5 হ'ব সলভ কৰিলে আমি 28.21 পাম ঠিক আছে so therefore quartile deviation কি আছে Q3 minus Q1 divided by 2 so এনেকৈ Q3 নিকালো Q1 উলিয়ালো আৰু দুটা পালো আমি ইয়াত দুটা পুট কৰিলো ডিভাইড বাই 2 কৰিলো 5.4 পালো নেক্সট আমাৰ লাগে ইয়াৰ কোএফিচিয়েন্ট so কোএফিচিয়েন্ট অফ quartile deviation কি আছিল Q3 minus Q1 ইয়াৰ Q3 plus Q1 so যেটো ভ্যালু আছিল দুটা পুট কৰিলো আৰু এটো সলভ কৰাৰ পাছত আমি পালো 0.23
সো এনেকৈ আমি পাই যাম quartile deviation নেক্সট আছে mean create deviation সো mean deviation মানে কি হয় ঠিক আছে সো mean deviation actually হয় so বলক চাম আমি so mean deviation of a set of values so আমাৰ লগত এটা set of values দিয়া আছে so আমি তাৰ mean deviation কেনেকৈ উলিয়াম so প্ৰথম কি কৰিম আমি is the arithmetic mean of the absolute deviation when deviation are taken from an average a so average a মানে basically mean হ'ব পাৰে median হ'ব পাৰে mode হ'ব পাৰে so ইয়াত মই কৈ দিছো ভালকৈ তেনেকৈ আপোনালোকে চাগে বুজি পোৱা নাই so প্ৰথম কি কৰিম আমি আমাৰ লগত যিটো observation আছে সেইটো observationক আমি deviation উলিয়াম মানে সেইটো observationক আমি mean median বা mode যিকোনো এটা দি মাইনাস কৰিম যেনেকৈ ইয়াত এইটো xi is the observation আৰু a is the median mode so ধৰি লওকচোন mean লৈছো so প্ৰথম আমি x minus x bar উলিয়াম ঠিক আছে তাৰ absolute এইটো ভ্যালু পোৱা আছে absolute deviation লওক এইটো কৈছে না absolute deviation যেটো কৈছে আকৌ তাৰ যেটো আমি মাইনাস কৰিছো তাৰ আকৌ absolute value উলিয়াম ঠিক আছে তাৰ পিছত আমি এটা arithmetic mean তো হেতু ডিভাইড বাই n কৰি দিম টোটাল আমাৰ observation তো ইয়াত n লিখা আছে observation দি n দি ডিভাইড কৰি দিলে আমি তো arithmetic mean পাই যাম আমি অলৰেডি জানো summation something divided by n is already আমাক মানে এটো mean arithmetic mean বুলি কও summation suppose x বা something x divided by n is এটো arithmetic mean ৰ ফৰ্মুলা আছে সো হেতু সেম এনেকুৱা লাগিছে কিন্তু x ৰ লগত এটা deviation আছে x minus a সো এটো কৈছে কি is the arithmetic mean of the absolute deviation when deviation are taken from average মানে mean so deviation আমি mean পৰা লৈছো ইয়াৰ absolute লৈছো আৰু আকৌ ইয়াৰ arithmetic mean লৈছো এটো হ'ল mean deviation formula so ইয়াত মানে for ungrouped data কাৰণে already ইয়াত দিয়া আছে so suppose if x1 x2 xn are the values of the variable x যিকোনো এটা variable হয় suppose marks হয় এটা values আছে so mean deviation আমি কেনে কৰিম এটো values of deviation লৈ লম with respect to a may be mean median mode যিকোনো হ'ব পাৰে so যেনেকৈ দিয়া আছে যদি mean দিয়া আছে mean ইউজ কৰিম median দিয়া আছে median ইউজ কৰিম যদি mode দিয়া আছে mode ইউজ কৰিম আমি 8 height ঠিক আছে সো তাৰ আমি আকৌ absolute deviation লিয়াম আৰু sum তো অলৰেডি আছে প্লাস 1 ডিভাইড বাই n কৰি দিম সো এটো আমি mean deviation ফৰ্মুলা পাই যাম নেক্সট ফৰ গ্ৰুপ ডাটা কাৰণে সো গ্ৰুপ ডাটাত কি হয় যেটো আমাৰ ভ্যালুজ আছে ভেৰিয়েবল x ৰ যেটো ভ্যালুজ হয় তাৰ corresponding frequencies থাকে গ্ৰুপ ডাটা সো ইয়াত দিয়া আছে x1 x2 up to xn are the values of the variable x with respective frequencies f1 f2 up to fn then mean deviation আমি কেনেকৈ উলিয়াম ফৰ্মুলা তো ইয়াৰ নিচিনা হ'ব ইয়াত যেটো আছিল 1 by small n জাগাটো capital n summation এটো থাকিব ইয়াৰ লগত frequency লাগি যাব সো ইয়াত কি লিখা আছে 1 by capital n summation fi xi minus a modulus সো ইয়াত যেটো deviation আছে না deviation from a may be mean median mode ইয়াত দিয়া আছে where a may be mean median or mode ঠিক আছে so deviation also absolute তাৰ লগত frequency fi multiply কৰিছে এটো summation also divide by n ঠিক আছে so next এতিয়া হেতু হল কি হল mean deviation or absolute measure for both grouped and ungrouped data কাৰণে এটা relative measure কি আছে so relative measure of quartile deviation is এটো কোৱা হয় coefficient of actually আমি কি লিখছো mean deviation লিখছো so এটো actually mean হ'ব এটো m হ'ব mean deviation so coefficient of mean deviation is mean deviation divided by capital A so যেটো আমি mean deviation যেটো ইয়াত পাইছো ইয়াৰ লগত a may be কি আছে mean median mode so যদি আমি ইয়াত mean ইউজ কৰিছো ইয়াত mean হ'ব যদি ইয়াত median ইউজ কৰিম ইয়াত median হ'ব ইয়াত যদি mode ইউজ কৰিছো ইয়াত mode হ'ব so তেনেকৈ আমি relative measure উলিয়াব পাৰিম ঠিক আছে so ইয়াত example দিয়া আছে so কি example দিয়া আছে বলক চাম আমি the following are the marks of 7 students so 7 student ৰ marks দিয়া আছে in mathematics so mathematics ৰ 7টা student ৰ marks দিয়া আছে ঠিক আছে find the mean deviation from mean so ইয়াত mention কৰি দিছে mean deviation mean পাব লাগে so a ইয়াত mean হ'ব and its coefficient উলিয়াব লাগে next mean deviation from median ইয়াত median দিয়া আছে মানে ইয়াত a median হ'ব and its coefficient তাৰপিছত তাৰ coefficient উলিয়াব লাগে so ইয়াত এটা data দিয়া আছে এটো ungrouped data হয় so আমি কি কৰিম data x data ইয়াত লিখিলো so formula কি আছিল mean deviation from mean মানে summation x minus a আছিল না এই জায়গাটো x bar লিখিলো modulus দিলো divided n so আমাৰ লগত x আছে so আমাৰ লাগে x minus x bar so প্ৰথম x ৰ summation x উলিয়ালো তাৰপিছত x bar মানে কি summation x by n যদি আমি n দি ডিভাইড কৰি দিলে আমি mean automatic পাই যাম so mean আমি 19 পালো so এতিয়া next আমি x minus x bar কৰিম না so x মানে কি হয় 18 minus x bar মানে 19 so 18 minus 19 কৰিলে আমি এটা তেনেকৈ সলভ কৰিলে আমি এটা ভ্যালুজ পাই যাম তাৰপিছত তাৰ modulus ল'ব লাগে আমি modulus ল'লে যিমান নেগেটিভ ভ্যালুজ আছে সব পজিটিভ হৈ যাব তাৰ summation ল'লে আমি 28 পাইছো so আকৌ ফৰ্মুলা পুট কৰি দিছো mean deviation from mean is summation modulus of x minus x bar divided by small n so 28 পাইছো divided by n মানে total observation কিমান আছে 1 2 3 4 5 6 7 আছে so 7 দি ডিভাইড কৰিছো which is 4 so ইয়াৰ আকৌ coefficient of mean deviation from mean কি হ'ব mean deviation divided by a আছিল না এই জায়গাত আমি mean পুট কৰিলো so mean deviation কিমান পাইছো 4 পুট কৰিলো আৰু mean কিমান পাইছো 19 so 19 পুট কৰিলো which is 0.21 ঠিক আছে next আমি এটো হল প্ৰথম mean deviation from mean second এটা দি আছে mean deviation from median so তাৰ কাৰণে আমি কি কৰিম median ক্যালকুলেট কৰাৰ আগতে আমি কি কৰো observation of ascending order মানে ascending বা descending order arrange কৰি লওঁ so ইয়াত আমি প্ৰথম ascending order arrange কৰি median উলিয়াইছো middle most কিন্তু ইয়াত টোটাল 7টা observation আছে so middle most single value হ'ব because median observation কি আছে n is odd না odd হলে এটাহে middle মানে এটো থাকে middle most value এটাই হ'ব even হলে দুটা ওলাই না তেতিয়া আমি এটো mean উলিয়াব লাগে দুটা observation তেতিয়া median পাম so ইয়াত median হ'ব 18 so observation x লিখিলো তাৰপিছত ফৰ্মুলা কি হ'ব mean deviation from median is summation modulus of x minus median divided by small n
মিন এই জায়গাটো মিডিয়ান ইউজ কৰিছো তো আমি x মাইনাছ মিডিয়ান উলিয়াব লাগিব সো x মানে এইটো আৰু মিডিয়ান মানে 18 সো এইটো পালো আকৌ তাৰ মডুলাছ ললো সো পজিটিভ ভ্যালু পালো সাম উলিয়ালো 27 পাইছো সো আকৌ ফৰ্মুলা পুট কৰিলো 27 ডিভাইড বাই n মানে 7 হয় যেটো অলৰেডি আমি জানো সো 3.9 এতিয়া ইয়াৰ কোএফিচিয়েন্ট অফ মিন ডেভিয়েশন ফ্ৰম মিডিয়ান সো কি আছে মিন ডেভিয়েশন ডিভাইড বাই মিডিয়ান এতিয়া ইয়াত এই জায়গাটো মিডিয়ান ইউজ কৰিছো মিন ডেভিয়েশন এইটো হ'ব 3.9 ডিভাইড বাই মিডিয়ান ইজ 18 পাইছো ইয়াত সো 18 পুট কৰিলো which is 0.22 next group data so এতিয়া group data কাৰণে আমি mean deviation কেনেকৈ ক্যালকুলেট কৰিম so ইয়াত অলৰেডি মেনশন কৰি দিছে mean deviation from mean লাগে আমাক so from the following के लिए discrete data so এইটো আছে discrete frequency distribution table আছে so ইয়াত আমি কি কৰিম প্ৰথম আমাক লাগে ফৰ্মুলা চোৱা ফৰ্মুলা কি আছে mean deviation from mean is summation f x minus x bar modulus divided by capital N so প্ৰথম x bar উলিয়াব লাগিব so আমাৰ লগত x দিয়া আছে ঠিক আছে আৰু frequency দিয়া আছে so frequency total উলিয়াব লাগিব ঠিক আছে তাৰপিছত so x bar ফৰ্মুলা কি আছে summation x into f divided by capital N so x f দিয়া আছে দুটা মাল্টিপ্লাই কৰিব লাগিব so x into f ইয়াৰ summation আৰু capital N নম্বৰ লাগিব so summation কিমান পালো 1350 আৰু capital N is 50 so দুটা ডিভাইড কৰিলো so x bar is 27 পাইছো আকৌ আমাৰ লাগে x minus x bar তো ইয়াত x minus x bar লৈছো so x মানে কি হ'ব 5 আৰু x bar is 27 so তেনেকে ডিফাৰেন্সিয়েট ডিফাৰেন্স কৰিলে আমি এইটা ভ্যালুজ পাম ইয়াৰ মডুলাছ লব লাগিব সো পজিটিভ ভ্যালুজ হৈ গল সব ঠিক আছে তাৰপিছত ইয়াৰ লগত f মাল্টিপ্লাই কৰিব লাগিব না ইয়াৰ সো এতিয়া f মানে কি আছে এইটো 5 so 5 মাল্টিপ্লাই বাই 22 কৰিলে আমি এইটো পাম সো তেনেকে বাকি সব কৰিলে এইটো পাম ইয়াৰ সামেশন আমাক লাগিব সামেশন f মডুলাছ অফ x minus x bar which is 472 সো আমি নিউমাৰেটৰ পাই গলো 472 ডিনোমিনেটৰ অলৰেডি 50 আছে ইয়াত ক্যালকুলেট কৰা আছে সো 50 লগত ডিভাইড কৰিলো 9.44 পালো এতিয়া আকৌ এটা মিন ডেভিয়েশন আছে গ্ৰুপ ডাটা কাৰণে এটো আছে কন্টিনিউয়াস ফৰ্মত এতিয়া সো কন্টিনিউয়াস কেনেকৈ আছে ইয়াত ক্লাস ইন্টারভেল দিয়া আছে সো এটো কন্টিনিউয়াস ডাটা ইয়াৰ আমি মিন ডেভিয়েশন কেনেকৈ উলিয়াম সো মিন ডেভিয়েশন ফ্ৰম মিনে কৈছে সো আমি প্ৰথম মিন উলিয়াব লাগিব মিনৰ ফৰ্মুলা কি আছে সামেশন x f ডিভাইড capital N সো আমাৰ লগত ক্লাস ইন্টারভেল দিয়া আছে প্ৰথম ফ্ৰিকুৱেন্সি দিয়া আছে এতিয়া ইয়াৰ মিড পইণ্ট উলিয়াব লাগিব সো এটো মিড পইণ্ট পালো ফৰ্মুলা আছে summation x into f so x और f को मल्टीप्लाई करो या टोटल उलियाब লাগিব और ইয়াত f और टोटल which is capital N মানে কি সম टोटल फ्रिक्वेंसी summation f तो 50 পালো और ইয়াৰ टोटल আছে 1670 দুটা ডিভাইড কৰিলো আমি 33.4 পালো মিন আকৌ অবজারভেশন যেটো আছে x ইয়াৰ লগত আমি এটো মিনটো মাইনাস কৰিম সো x minus x bar আৰু মডুলাছৰ লগত লিখি দিছো সো এটো পজিটিভ ভ্যালুজ পাই গলো ইয়াৰ লগত f মাল্টিপ্লাই কৰিব লাগিব বিকজ মিন ডেভিয়েশন ফ্ৰম মিনৰ ফৰ্মুলা কি আছে summation f modulus of x minus x bar divided by capital N so f ইয়াত মাল্টিপ্লাই কৰি ইয়াৰ টোটাল উলিয়ালো which is 425.6 ইয়াক আমি 50 টি ডিভাইড কৰিছো which is 8.5 পালো ঠিক আছে সো এনেকৈ আমি মিন ডেভিয়েশন ক্যালকুলেট কৰিব পাৰো সো এতিয়া আমি নেক্সট the fourth measure of dispersion যেটো আছে standard deviation এটো আমি এতিয়া চাম সো ইয়াৰ ডেফিনিশন কি আছে standard deviation of a set of values আমাৰ লগত কি আছে set of values আছে ঠিক আছে সো set of values আমি কি উলিয়াব লাগে standard deviation কেনেকৈ উলিয়াম তাৰ আমি কি কৰিব লাগিব পজিটিভ স্কয়াৰ ৰুট ল'ব লাগিব যিমান অবজাৰভেশন পজিটিভ স্কয়াৰ ল'ব লাগিব কেনেকৈ পজিটিভ স্কয়াৰ ৰুট অফ কাৰ arithmetic mean of the square deviation when deviation are taken from mean so আমি প্ৰথম ডেভিয়েশন লৈ ল'ব লাগিব মিনৰ পৰা ঠিক আছে এটো ডেভিয়েশন লম তাৰ স্কয়াৰ লম এটো স্কয়াৰ হোৱাৰ পাছত তাৰ মিন লম ঠিক আছে তাৰপিছত স্কয়াৰ পজিটিভ স্কয়াৰ লম এটো আমি স্ট্যান্ডার্ড ডেভিয়েশন বুলি কম এতিয়া ভালকে চাগে বুজি পোৱা নাই সো মই এটা ফৰ্মুলা এটো ইয়াত দিয়া আছে এটো ফৰ্মুলা দিয়ে বুজাম সো প্ৰথম কি কৰিম ইয়াত কি দিয়া আছে when deviations are taken from के लिए mean so যেনেকৈ আমি আগৰ যেটো মেজৰস আছিল তাৰ যেনেকৈ ডেভিয়েশন লৈছিলো ইয়াত ডেভিয়েশন from mean আছে so x i minus x bar so deviation from mean তাৰপিছত তাৰ হোল স্কয়াৰ মানে স্কয়াৰ ডেভিয়েশন হৈ গল নাই হোল স্কয়াৰ কৰিছো স্কয়াৰ ডেভিয়েশন তাৰ সাম আমি জানো summation something x divided by n এটো বেসিক্যালি arithmetic mean of formula হয় so হেতু সলিউশন হেতু সলিউশন summation মানে something divided by n এটো mean type of formula তাৰ স্কয়াৰ তো এটো arithmetic mean type হৈ গল তাৰ স্কয়াৰ ৰুট so ইয়াৰ সম ডেফিনিশন কি আছিল positive square root of car arithmetic mean এতিয়া বুজি পালা of square deviation বুজি পাইছা না মানে কি when deviations are taken from mean so deviation যেটা আমি মিন পালৈছো তাৰ স্কয়াৰ যেটো হ'ব ঠিক আছে তাৰপিছত তাৰ যেটো arithmetic mean হ'ব হেতুৱে আমি আৰু তাৰ আমি যেতিয়া পজিটিভ স্কয়াৰ ৰুট লম that is called standard deviation বুজি পালা না মানে আমি প্ৰথম ডেভিয়েশন লম ডেভিয়েশনৰ হোল স্কয়াৰ লৈছো মানে স্কয়াৰ ডেভিয়েশন তাৰপিছত summation divided by n sum কৰিলো আৰু n ডিভাইড কৰিলো হেতু arithmetic mean তাৰপিছত তাৰ স্কয়াৰ ৰুট লৈছো it is called standard deviation so standard deviation মানে কি হয় standard deviation of a set of values is the positive square root of arithmetic mean of square deviation when deviations are taken from mean ঠিক আছে so it is basically denoted by the Greek small letter sigma দিয়ে আমি ডিনোট কৰো ঠিক আছে এতিয়া হেতু স্ট্যান্ডার্ড ডেভিয়েশনৰ যদি আমি স্কয়াৰ কৰিলো স্কয়াৰ অফ স্ট্যান্ডার্ড ডেভিয়েশন আমি কি পাম ভেৰিয়েন্স পাই যাম ঠিক আছে সো আমি মানে কি হয় স্ট্যান্ডার্ড ডেভিয়েশনৰ যদি আমি স্কয়াৰ কৰো আমি কি পাম ভেৰিয়েন্স পাম ঠিক আছে ভেৰিয়েন্স পাম that means ইয়াত আমি স্ট্যান্ডার্ড ডেভিয়েশন কেনেকৈ পাম স্কয়াৰ স্ট্যান্ডার্ড ডেভিয়েশন ইকুয়াল টু কি কৰিম স্কয়াৰ ৰুট অফ ভেৰিয়েন্স কৰি দিলে হ'ল যেটো এটো দিয়া আছে যেটো এটা ৰিলেশন হৈ গল যদি আমাৰ লগত ভেৰিয়েন্স দিয়া আছে আমি স্ট্যান্ডার্ড ডেভিয়েশন ইজিলি ফাইন্ড কৰিব পাৰো এতিয়া নেক্সট এতিয়া আমি কি কৰিম স্ট্যান্ডার্ড ডেভিয়েশনৰ আনগ্ৰুপ ডাটা যদি আমাৰ লগত ডাটা আনগ্ৰুপ আছে তেতিয়া আমি স্ট্যান্ডার্ড ডেভিয়েশন কেনেকৈ ক্যালকুলেট কৰিম
So ইয়াত দিয়া আছে if x1 x2 up to xn are the values of the variable x x যদি এইকেইটা values আছে তেতিয়া আমি standard deviation কেনেকৈ calculate কৰিম that is equal to square root of 1 by small n n মানে number of observation summation xi minus x bar আমি mean উলিয়াম তাৰ deviation লম আৰু whole square লৈ লম ঠিক আছে সেইটো ফৰ্মুলা আমি ফাৰ্দাৰ সিম্পলিফাই কৰিব পাৰো কেনেকৈ আমি কি কৰিম সেইটো হল a minus b whole square ফৰ্ম আছে সো আমি এইটো ফৰ্মুলাটো ব্ৰেক কৰি দিম which is কি আছিল a square plus b square minus twice ab ঠিক আছে সো ব্ৰেক কৰি দিম এতিয়া কি কৰিম 1 by n summation টো সবৰ লগত মাল্টিপ্লাই কৰিম সো 1 by n summation xi square plus 1 by n summation x bar square minus 1 by small summation 2xi x bar whole square সো এতিয়া এইটো as it is থাকি যাব এইটো চেঞ্জ নহয় কিন্তু ইয়াত চোৱা summation x bar square ইয়াত মানে xi নাই because I goes from 1 to n না ইয়াত মানে summation over I থাকে এটা এইটো জানাই মই লিখা নাই ইয়াত আমি without I ইউজ কৰিব পাৰো লিখা নাই তো ইয়াত summation xi নাই ইয়াত simply x bar আছে x bar is a constant so এইটো summation বাহিৰত যাব ইয়াত কি থাকি যাব অকল n থাকি যাব summation 1 is n so n into x bar square so n into x bar square ইয়াত পাইছো এইটো rule of summation এবাৰ চাই লবা কেনেকৈ আছে ঠিক আছে নেক্সট ইয়াত আছে চোৱা 2 into x bar এইটো constant আছে so summation ৰ বাহিৰলৈ গুচি যাব ঠিক আছে আৰু কি থাকি যাব অকল summation xi থাকি যাব ঠিক আছে আৰু আমি জানো কি জানো x bar equal to summation xi ঠিক আছে divide by small n so ইয়াৰ পৰা আমি summation xi কি পাম summation xi equal to n into x bar পাই যাম so ইয়াৰ বাহিৰত কি আছিল 2 into x bar already আছিল 2 into x bar আমি বাহিৰত লৈ গৈছিলো ঠিক আছে তাৰ লগত ইয়াত আমি কি মাল্টিপ্লাই কৰিম n into x bar এটা সো x bar স্কয়াৰ হৈ গল ঠিক আছে x bar স্কয়াৰ 2 অলৰেডি আছে 2 হৈ গল ঠিক আছে ইয়াত যেটো n আছিল এটো n আৰু ইয়াত 1 by n লগত কাট খালে কেনসেল হ'ল সো 2x bar অকল থাকি গল ইয়াত এটো n আৰু n কেনসেল হৈ যাব ইয়াত অকল x bar স্কয়াৰ থাকি যাব ইয়াত প্লাস x bar স্কয়াৰ minus 2x bar স্কয়াৰ is minus x bar স্কয়াৰ ইয়াত অলৰেডি 1 by n summation x স্কয়াৰ as it is থাকি যাব তাৰ স্কয়াৰ ৰুট অলৰেডি সো হেতু এটা সিম্পলিফাইড ফৰ্ম আছে হেতু মনত ৰাখিব লাগিব ঠিক আছে নেক্সট ফৰ গ্ৰুপ ডাটা কাৰণে so group data কাৰণে আমি standard deviation formula কি হ'ব so প্ৰথম কি হ'ব situation কেনেকুৱা হ'ব suppose আমাৰ লগত values আছে x1 x2 to xn are the values of the variable x ঠিক আছে suppose marks আছে কিন্তু লগত respective with respective frequency দিয়া আছে f1 f2 up to fn ঠিক আছে তেতিয়া আমি যেনেকৈ ungrouped data কাৰণে ক্যালকুলেট কৰিছো same group data কাৰণে উলিয়াম sigma equal to square root of 1 by capital n summation f তাত মানে ইয়াত fi ইয়াত কি আছিল small n জায়গাত আমি capital n লিখিলো ইয়াত এটা fi মাল্টিপ্লাই কৰিলো ঠিক আছে so 1 by capital n summation fi x minus x bar whole square আকৌ এটো a minus b whole square ফৰ্মত যদি ব্ৰেক কৰো আমি ফাইনাল ৰিজাল্টটো কি পাম square root of 1 by capital n summation fi xi square এটো xi square আছে না fi লগত না অকল xi লগত আছে minus x bar square so there are some মানে shortcut methods so যেতিয়া আমাৰ values বহুত বেছি থাকে মানে লাৰ্জ থাকে যেনেকৈ 245 400 500 বা 1000 এনেকুৱা বা 2 ডিজিটো মানে 98 78 এনেকুৱা থাকে যদি values লাৰ্জ থাকে তেতিয়া আমি shortcut method ইউজ কৰিম standard deviation calculate কৰিব কাৰণে so আমি এতিয়া sum for ungrouped data কাৰণে shortcut method কি আছে sigma equal to square root of summation d square by small n d মানে কি হয় x minus a x মানে কি হয় যেটো observation আছে a মানে কি আছে assume mean যিকোনো মানে যিকোনো ভ্যালু মানে observationৰ ইয়াৰ x ৰ যিকোনো ভ্যালু আমি mean বুলি ধৰি লম a বুলি ধৰি লম so basically I mean middle most value to ধৰো মানে ঠিক আছে so formula কি আছে square root okay summation d square d is equal to square কৰি দিলে হ'ল the summation divided small n minus summation d by small n whole square again next for group data কাৰণে কি আছে sigma equal to square root of summation d f d square ইয়াত মানে group data frequency থাকে না so ইয়াত f d দিলো f d square divided small n equal to capital N minus summation ইয়াতো f d divided by capital N whole square d মানে x minus a ঠিক আছে again for continuous data with equal interval যেতিয়া আমাৰ লগত data continuous থাকে আৰু class interval to equal থাকে এটো কেছত আমি standard deviation formula কোনটো ইউজ কৰিম sigma equal to square root of summation f d dash square d dash মানে কি x minus a divided by h d মানে কি আসলে অকল x minus a আসলে next d dash হৈ গল x minus a divided by h h মানে কি class width মানে যেটো class interval হ'ব তাৰ যেটো difference হ'ব that is called width so কি formula কি আছে square root of summation f d dash square divided by capital N minus summation f d dash divided by capital N whole square এটো square root ভিতৰত আছে ইমান লগে square root ভিতৰত আছে তাৰপিছত into h h মানে বেলেগে h multiply কৰিছো h মানে class width so generally a is taken somewhere in the center of x value so a may be x ৰ যেটো center value হ'ব মানে x observation যেটো middle most value হ'ব হেতু a আমি basically ধৰো ঠিক আছে so হেকিটা এতিয়া আমি যিমান দেখিলো এটো standard deviation formula হেকিটা absolute measure আছে the relative measure কি হ'ব relative measure of standard deviation is coefficient of standard deviation which is sigma যেটো এটো ফাইন্ড কৰিছিলো discrete হোক বা continuous হোক বা ungrouped হোক এটো sigma হ'ব divided by x bar corresponding x bar আমি divide কৰি দিলে আমি relative measure পাই যাম so ইয়াৰ এটা problem দিয়া আছে ungrouped data কাৰণে find the standard deviation of the following numbers so total 5টা আমাৰ লগত observation দিয়া আছে তাৰ আমি standard deviation দিব লাগে so আমি shortcut method প্ৰথম আমি এটো method ইউজ কৰিম এটো ungrouped data কাৰণে আছে এটো ইয়াৰ ভিতৰত এটো simplified জিৰো আছে এটো ফৰ্মুলা ইউজ কৰি 1 by small n summation x minus x bar whole square to square root যেটো আছে এটো ফৰ্মুলা আমি ইউজ কৰি সলভ কৰিম so ফৰ্মুলাটো ইয়াত লিখা আছে কি আছে 1 by small n summation x square minus x bar কি লিখে square to square root এটো ললে হ'ল
So ইয়াত মানে কি হয় x bar প্ৰথম মানে আমি x bar উলিয়াব লাগিব so আমাৰ লগত x ইটো অবজাৰভেচন তাৰ summation x উলিয়াম which is 189 so এইটো n দি যে ডিভাইড কৰি মানে কি নম্বৰ অবজাৰভেচন পাঁচটা আছে so summation x is 189 divided by 5 যদি আমি কৰো x bar পাই যাম which is 37.8 okay এতিয়া next আমি x bar পাই গলো এতিয়া এইটো x ৰ যদি আমি x স্কয়াৰ উলিয়াম তাৰ summation ললে আমি summation x স্কয়াৰ পাই যাম so which is কিমান হ'ল 7853 পাই 7853 divided by 5 দি ডিভাইড কৰিছো তো স্কয়াৰ ৰুট লৈছো so এইটো যদি আমি ফাৰ্দাৰ সলভ কৰো কিন্তু দি মাৰিলে আমি ইজিলি পাই যাম ইয়াৰ হোল স্কয়াৰ উলিয়ালে আমি 11.9 পাম ঠিক আছে again এতিয়া আমি কি কৰিম সেম ভ্যালুক আমি শর্টকাট মেথড দি এপ্লাই কৰিম so শর্টকাট মেথডৰ ungrouped data যদি ফৰ্মুলা কি আছে স্কয়াৰ ৰুট অফ summation d square by small n minus summation d divided small n whole square ঠিক আছে so এতিয়া আমাক বেসিক্যালি d লাগিব so আমাৰ লগত x আছে so d লম d মানে কি x minus a e মানে কি আছে বেসিক্যালি মই কৈছিলো x ৰ যিটো মিডল মোস্ট ভ্যালু হ'ব so আছে মিডল মোস্ট ভ্যালু এইটো আছে so e = 40 লৈছে ঠিক আছে so x minus a so আছে 27 minus 40 minus 13 পাম এনেকৈ ফৰ্মুলা বাকি সলভ কৰি আছে কি এটো কৰিছো ডিফাৰেন্স কৰিছো তাৰপিছত ইয়াৰ হোল স্কয়াৰ লৈছো d স্কয়াৰ বিকজ আমাৰ ফৰ্মুলা কি আছে এটো summation d স্কয়াৰ আছে না so d স্কয়াৰ উলিয়ালো so summation d স্কয়াৰ ইয়াৰ summation d হৈ গল ইয়াৰ ফৰ্মুলা পুট কৰিছো summation d স্কয়াৰ মানে কিমান 733 divided by number of observation 5 minus summation d কিমান 11 minus 11 so minus 11 5 whole square to square solve কৰি দিলে ইজিলি ক্যালকুলেটৰ মাৰি দিলে আমি ৰিজাল্ট পাম which is 11.9 next group data এতিয়া আমি আমাৰ লগত এটো গ্ৰুপ ডাটা আছে এটো ডিসক্রিট ফৰ্মত আছে কাৰণে ইয়াত ডিসক্রিট ফ্ৰিকোয়েন্সি ডিস্ট্ৰিবিউশন টেবল বুলি কোৱা হয় ইয়াত আমি স্ট্যান্ডাৰ্ড ডেভিয়েশন ফাইন্ড কৰিব লাগে সো এইটো হয় x এটো f আমাৰ লগত দিয়া আছে সো আমি জানো স্ট্যান্ডার্ড ডেভিয়েশন ফৰ গ্ৰুপ ডাটা কাৰণে কি আছে সিগমা ইকুয়াল স্কয়াৰ ৰুট 1 by capital N summation f d square minus summation f d divided by capital N whole square এটো আমি ফৰ্মুলা পাইছিলো সো আমি x আৰু f দিয়া আছে আমাক d লাগিব d মানে কি x minus a সো ইয়াত কি হ'ব x ৰ মিডল মোস্ট ভ্যালু আমি 8 বুলি ধৰো সো ইয়াত a 25 আছে মানে এইটো a কৰি কিমান হ'ব ইয়াত 25 হ'ব so এটা কি 5 minus 25 কৰিলে minus 20 পাম তেনেকৈ আমি d ভ্যালু পাই যাম ঠিক আছে নেক্সট আমাৰ লাগে f into d so এইটো f এইটো d দুটা মাল্টিপ্লাই কৰি দিলে কি হ'ব 5 into minus 20 কিমান minus 100 সিমিলাৰলি বাকিখিনি সলভ তেনেকৈ মানে মাল্টিপ্লাই কৰি লম summation f d পাম 70 ইয়াত summation f লাগিব which is 50 নেক্সট লাগিব summation f d square so আমি এইটো d পালো ইয়াত স্কয়াৰ কৰি দিম তাৰ লগত f মাল্টিপ্লাই কৰিম f d square so suppose যেনেকৈ d প্ৰথম আছে ভ্যালু minus 20 ইয়াত স্কয়াৰ কৰিলে কিমান হ'ব 400 plus 400 আৰু 5 মাল্টিপ্লাই কৰিলে 2000 so তেনেকৈ আমি বাকি মাল্টিপ্লাই কৰি তো summation f d square পাম 5750 so এতিয়া ইয়াত পুট কৰি দিলে কি হ'ব square root of summation f d square which is this one so 5750 divided by capital N is 50 minus summation f d কিমান 70 so 70 divided by 50 whole square root দিলে to solve যদি কৰি দিও calculate simple calculator মাৰি দিলে ৰিজাল্ট পাই যাম which is 10.63 next এতিয়া আমি আকৌ স্ট্যান্ডার্ড ডেভিয়েশন ক্যালকুলেট কৰিম for group data continuous so এইটো ডাটা আমাৰ continuous ফৰ্মত আছে এইটো এখানে ইয়াক আমি কোৱা হয় continuous frequency distribution table বুলি so ইয়াৰ ক্লাস ইন্টাৰভেল ইয়াত f লিখিলো তেতিয়া ক্লাস ইন্টাৰভেল থাকে আমাৰ মিড পইণ্ট উলিয়াব লাগিব which is কি আছে এইটো দুটা ভ্যালু প্ৰথম ক্লাস ইনটো দুটা ভ্যালু 10 plus 19 divided by 2 কৰি দিলে আমি পাই যাম so x পাই গলো এতিয়া প্ৰথম আমি ফৰ্মুলা চাই ল'ব লাগিব so সিগমা ইকুয়াল কি আছে স্কয়াৰ ৰুট অফ কন্টিনিউয়াস কাৰণে কি আছে summation f d dash square divided capital N minus summation f d dash divided capital N whole square to square into h so d dash মানে কি আছিল d dash মানে কি আছিল x minus আমি কি পাইছিলো থিওৰিতে আমি কি পাইছিলো x minus a divided by h h মানে কি হয় ইয়াৰ ডিফাৰেন্স 10 19 minus 10 কিমান হ'ব 19 minus 10 10 পাম so h equal 10 পালো a মানে কি আছিল x ৰ মিডল মোস্ট ভ্যালু so মিডল মোস্ট ভ্যালু কি আছে so 3 পালো ইয়াৰ পৰা 3 পালো so মিডল মোস্ট ভ্যালু এটো পালো 44.5 so a equal 44.5 পালো h equal to 10 পালো আৰু x মানে কি প্ৰথম কাৰণে এটো x হ'ব so ইয়াৰ কাৰণে কি হ'ব so 14.5 minus 44.5 divided by 10 কৰিলে -3 পাম তেনেকৈ আমি বাকি পাই যাম so এটো d dash পাই গলো তাহলে আমাক লাগে f into d dash so f into d dash দুটা এটো f আছে এটো d dash আছে so 3 minus 3 minus 9 তো তেনেকৈ বাকি আমি মাল্টিপ্লাই কৰি পাই যাম next f d dash square so প্ৰথম যেটো d dash পাইছো ইয়াৰ স্কয়াৰ কৰিব লাগিব মানে -3 square means +9 তাৰ লগত f মাল্টিপ্লাই কৰিব লাগিব which is 3 so 9 into 3 27 so 27 হলো তেনেকৈ বাকি আমি মাল্টিপ্লাই কৰি টোটাল উলিয়াব লাগিব summation f d dash square which is 659 আকৌ summation f d dash লাগিব which is -251 or capital N which is 500 so formula যদি পুট কৰি দিও which is f d dash square is 659 divided by 500 minus এটো কিমান আছিল 251 minus 251 divided by 500 whole square plus into h 10 multiply কৰিলো এইটো সিম্পল মানে ক্যালকুলেশন কৰি দিলে হল ক্যালকুলেটৰ দি মাৰি দিলে সিম্পল সলভ হৈ যাব এটো সলভ কৰি দিলে আমি কি পাম 10.322 পাম ঠিক আছে সো এতিয়া আমি টোটাল 4টা মেজৰস অফ ডিসপারশন শিকিলো সো প্ৰথম 4টা আছিল এবসলিউট মেজৰ অফ ডিসপারশন তাৰপিছত নেক্সট 4টা আছিল ৰিলেটিভ মেজৰ অফ ডিসপারশন মানে এজ এ হোল আমি টোটাল 8টা মানে মেজৰ অফ ডিসপারশন পঢ়িলো বা শিকিলো তাৰ ভিতৰত 4টা এবসলিউট মেজৰ অফ ডিসপারশন আছিল আৰু 4টা ৰিলেটিভ মেজৰ অফ ডিসপারশন আছিল আৰু কিছুমান প্ৰবলেমও আমি ডিসকাস কৰিলো ঠিক আছে তাৰ ভিতৰত কি আছে কিছুমান মানে মেজৰ অফ ডিসপারশন মাজত ৰিলেশন আছে সো ৰিলেশনশিপ বিটুইন ডিফাৰেন্ট মেজৰস অফ ডিসপারশন সো এতিয়া ইয়াত আমি কিছুমান ৰিলেশনশিপ মানে সাম ডিফাৰেন্ট মেজৰস অফ ডিসপারশন মাজত এটা মনত ৰাখিবা কিনে এটা ইউজ হয় কিবা কিছুমান প্ৰবলেম সলভ কৰিব কাৰণে ইউজ হয় মানে সাপোজ কিবা দিয়া এটা স্ট্যান্ডার্ড ডেভিয়েশন দিয়া হ'ব আমাৰ কোয়ার্টাইল ডেভিয়েশন দিব লাগিব বা কিবা দিয়া হ'ব কিবা উলিয়াব লাগিব আমি সেইটো ৰিলেশন ইউজ কৰি এটা ইজিলি সলভ কৰিব পাৰো
কিছুমান প্ৰবলেম সলভ কৰিবৰ কাৰণে very ইউজ হয় so for moderately asymmetrical distribution or symmetrical distribution বা either symmetrical বা asymmetrical distribution সেইটো ৰিলেশনশিপ এক্সিষ্ট কৰে the following relationship holds so ইয়াত দিয়া আছে প্ৰথম quartile deviation is equal to কি আছে 2/3 মানে 2/3 of standard deviation সেইটো মনত ৰাখিবা qd equal to 2/3 of sd next mean deviation from mean so mean deviation from mean হলে not median mode অকল mean হলে কিন্তু তাতো mean median mode দিনতে আসলে কিন্তু ইয়াত আছে mean deviation from mean হলে কি হ'ব that is equal to 4/5 of standard deviation again mean deviation from mean is 6/5 of quartile deviation so hetu tinta relationship ase hetu monot rakhiba ketiba problem solve koribo karone hetu use hoy thik ase next ami sam uses of different measures of dispersion to ami jitu measure of dispersion jitu palo jene range quartile deviation mean deviation and standard deviation hetu ami basically saita boli koy tar mane ki hoy saita hoy range quartile deviation mean deviation or standard deviation hetu saita measure of dispersion boli koy kintu tar absolute measure relative measure saita thake so protect measure or absolute measure relative measure thake ekane total ami 8 ta boli koisilo so range or duta hoy same quartile deviation duta hoy same mean deviation duta hobo standard deviation duta hobo so range or use ki ase range is widely used in statistical quality control mane jikono mane quality control koribo karone ami range use koribo lage aru second weather forecasting otu use hoy weather forecast koribo karone range use hoy stock market or use hoy stock market fluctuation otu ami range use koribo paro thik ase simple use dekho this one eto mora kile hol next quartile deviation is used in elementary descriptive statistics so basically mane jitu descriptive statistics or descriptive part elementary jitu part hoy basically mean median mode egure part aru descriptive tar quartile deviation basically use hoy where distribution is open end jetia distribution open end hobo tar ami quartile deviation use koribo lagibo kintu taru bahire ki ase in case of attributes jetia amar logot qualitative data hobo not qualitative data hobo quartile deviation is more appropriate tar ami quartile deviation bahut bhal ke use hoy ba bahut tar use mane most appropriate hoy use korile next mean deviation kori use mean deviation is frequently used in economic and business statisticians due to its simplicity so economic khetrot mane commerce field or business field basically etu use hoy thik ase it is used in computing distribution of wealth or distribution compute koribo in a community compute koribo kane use hoy adante next standard deviation use ki ase standard deviation is used in statistical theory ami statistical theory adante standard deviation both use hoy jeneke to find the skewness ulebo karone kurtosis correlation and regression analysis or basically use hoy aru kotha sampling theory or test of significance mane chi-square test t-test f-test ebor ase pasot poribole paba ekla ki ase ebute standard deviation both use hoy so it is mostly used in the measure of dispersion etia ami jitu measure of dispersion porisu adante ebor khetrot both use hoy thik ase so tar bisor hobo aji class karone imane topic asle jitu ami sob discuss korilu ako ami next class log pam so thank you for today's class